ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্পকেন ইংলিছ চেণ্ট্ৰেল টেষ্টটো দিব পৰা নাই বা এবচেণ্ট আছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল খবৰ। অহা 12 ডিচেম্বৰত আকৌ চেণ্ট্ৰেল টেষ্টটোৰ লিংক ৰিঅপেন কৰিব আৰু সেইটো 15 ডিচেম্বৰ ৰাতি 10 বজালৈকে এক্টিভেট থাকিব। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত পঢ়ি আছে আৰু চেণ্ট্ৰেল টেষ্টটো দিব পৰা নাছিলে সেইসকল ছাত্ৰ ছাত্ৰীয়ে অহা 12 তাৰিখৰ পৰা 15 তাৰিখ ৰাতি 10 বজালৈকে দিব পাৰিব। আৰু ইয়াতে কৈছে উপস্থিত নোহোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে সেই সময়ছোৱাৰ ভিতৰত পৰীক্ষাটো দিব লাগিব। আৰু টেষ্টটো 15 ডিচেম্বৰ 2024 পিছত টেষ্টটো নাথাকিব। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।